বিজেপি চৰকাৰ হৈছে এতিয়া এনেকুৱা এখন চৰকাৰ যি শ্ৰমিক বিৰোধী কৃষক বিৰোধী আপোনালোকে দেখিছে যে দিল্লীৰ ৰাজপথত লাখ লাখ কৃষক আছে কৃষকৰ বিৰুদ্ধে আইন বনাইছে আৰু যিসকল আইন আগতে আছিলে আমাৰ যিসকলে আমাৰ শ্ৰমিকক সুৰক্ষা দি আছিলে এতিয়া বিজেপি চৰকাৰৰ নামটোৱে হৈছে যে শ্ৰমিক আইন আৰু কৃষক আইনবিলাকক ভৰিৰে গচকি দিব লাগে এতিয়া সেইকাৰণে শিশু শ্ৰমিক যিখন আইন আগতে বনোৱা হৈছিলে এতিয়া বিজেপি চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত আৰু মই ভাবোঁ যে তাৰ কাৰণে ৰঞ্জিত দত্তই দেওজগৰীয়া কেবিনেট মন্ত্ৰী থাকোঁতে তেওঁলোক হৈছে আইনৰ ৰক্ষক তো আইনৰ ৰক্ষক হৈ পেলাই যদি আজি নিজ তেওঁৰ সমষ্টিত যদি ফেক্টৰীত যদি ইটা ভাটাত যদি শিশু শ্ৰমিক নিযুক্তি হ'বলৈ হয় তাতকৈ দুখৰ কথা একো নাই আৰু মই ভাবোঁ যে ইমিডিয়েট এই সম্পৰ্কত ব্যৱস্থা ল'ব লাগে আজি তেওঁ 22তম মৃত্যু দিৱস আমি সংকল্প দিৱস হিচাপে পালন কৰিছোঁ আমি বিহালী সমষ্টিৰ ইয়াত প্ৰায় 130টা ৱাৰ্ডৰ পৰা কৰ্মীসকল ইয়াত গোট খাইছে আৰু আমি আজি ইয়াত সংকল্প লৈছোঁ যে অহা আগন্তুক 2021 নিৰ্বাচনত আমি অসমৰ পৰা আমি বিজেপিক হটাব লাগিব আৰু বিহালী সমষ্টিৰ পৰা আমি বিজেপিক আমি পৰাস্ত কৰিব লাগিব আজি আমি সেই সংকল্প দিৱসত আমি সেই সংকল্প আজি আমি গ্ৰহণ কৰিলোঁ